আমাৰ যি কেন্দ্ৰীয় চৰকাৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যি 10% নিৰ্ধাৰণ কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, সেই হিচাপতে 6 লাখতকৈ বেছি কোটি টকা উত্তৰ পূবে পাব লাগে। আপুনি এই খবৰটো নিশ্চয় জানে যে যোৱা সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে 1,35,000 কোটি টকা কৰ্তন কৰিছে উত্তৰ পূবে পাব লগা পইচাটো। এই কথাটো আপোনালোকে এইটোতো নকৈছে, কৰ্তন কৰিছে। কৰ্তন নহয়, চাওক এতিয়া ধৰক আপোনাৰ এটা স্কিম, এটা বিল্ডিং এটা বনাবৰ কাৰণে সেই 10%ৰ পৰা পইচা পালে। বিল্ডিংটো বনাওঁতে 18 মাহ সময় লাগিব। 18 মাহ সময় লাগিব। প্ৰথম এবছৰত যিমানখিনি বনিলে সেইখিনি বিল দিছে। মানুহে ভাবিছে সেইটো ইউজ হোৱা নাই। মই একদম আপোনাৰ সহজ ভাষাত কথাটো কৈছোঁ, বুজি পাইছে নাই? এতিয়া অহা নেক্সট 8 মাহত যিখিনি হ'ব সেইখিনি 8 মাহত পাব। মানে চৰকাৰে তেনেকৈ মানে মই আপোনাক স্পষ্টভাৱে কৈছোঁ, কৰ্তন হোৱা নাই। আৰু চৰকাৰে ইচ্ছা কৰি তেনেকৈ কৰ্তনো কৰিব নোৱাৰে। এটা ছিষ্টেমত বস্তুটো হয়, এটা সাংবিধানিক বিধি ব্যৱস্থা আছে। আজি ধৰি ল'লোঁ আমাৰ ইয়াত অসমত বিজেপিৰ চৰকাৰ আছে, কেন্দ্ৰতো বিজেপিৰ চৰকাৰ আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বিৰুদ্ধে দলীয় কাৰণত একো মাত মতা নাই, কিন্তু কৰ্ণাড চাংমাইটো মাতিব লাগিছিল। নৰ্মেলি কৰ্ণাড চাংমাইটো বিৰোধ কৰে। কৰ্ণাড চাংমাই বিৰোধ কৰিছে নেকি? নাগালেণ্ডৰ CM বিৰোধ কৰিছে নেকি? মিজোৰামৰ CMটো ভকেল বুলি আমি চবেই জানো। তেওঁতো অপেনলি বিজেপিৰ আইডিঅলজিৰ এগেইনষ্টত কথা কয়, তেওঁতো কোৱা নাই ক'তো। এই 3জন মুখ্যমন্ত্ৰীৰ পৰাতো আপুনি এক্সপেক্ট কৰে না, এইটো এটা কাউণ্টাৰ ষ্টেটমেণ্ট এটা আহিব লাগিছিল যদি নৰ্থ ইষ্টৰ সেই পইচাখিনি কৰ্তন কৰে। কিয় কোৱা নাই তেওঁলোকে? যে তেওঁলোকে জানে প্ৰপগেণ্ডা কি আৰু হকীকত মানে সত্যতা কি, গতিকে প্ৰপগেণ্ডাত ভৰি দিয়া নাই। চিম্পুল কথা। সেইকাৰণে মই কৈছোঁ খগেন, যে বিৰোধী দলসমূহৰ বিড়ম্বনাটো হ'ল যে তেওঁলোকে প্ৰপগেণ্ডাত বিশ্বাস কৰে আৰু তেওঁলোকে এইটো ভাবি লয় যে আজিৰ পৰা 20 বছৰ আগত 30 বছৰ আগত যিটো ছিষ্টেম আছিলে সেই ছিষ্টেমত কথা কৈ থাকিলে মানুহে বিশ্বাস কৰিব। কিন্তু এইটো নাজানে ককাকে বিশ্বাস কৰিব পাৰে, নাতিয়ে বিশ্বাস নকৰে, কিয়নো নাতিৰ হাতত গুগল আছে, নাতিৰ হাতত এণ্ড্ৰইড মোবাইল আছে। গতিকে নাতিয়ে সঁচা কথাটো উলিয়াই ককাকক দেখুৱাই দিয়ে, ককা এই গৌৰৱ গগৈ কৈ থকা কথাখিনি মিছা আৰু হেমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাখিনি সঁচা, এইটো চোৱা গুগলত। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ভোট শ্বেয়াৰ ইনক্ৰিজ হৈ গৈ আছে। একেবাৰে শেষত মই আপোনাক এইটো একেবাৰে চিম্পুল থিয়ৰিটো কৈছোঁ, যদি বিৰোধী দলসমূহে প্ৰপগেণ্ডা বন্ধ কৰে তেতিয়াহ'লে তেওঁলোকৰ কিবা এটা হ'ব, নহ'লে নহয়, তেওঁলোক নিক্ষেপ হৈ যাব ৰাজনীতিৰ পৰা।